আসাম পুলিচৰ জয়নিং লেটাৰ বা এপইন্টমেন্ট কিয় দিয়া নাই সরকারে কিয় লেট কৰি আছে নৱেম্বৰত দিম ডিসেম্বৰত দিম কিয় কৰি আছে আজি তাৰ বিতংভাৱে জনাম মানে মূল কাৰণটো কি হয় মই আপোনালোকে জনাই দিম আজিলৈকে ক্লিয়াৰ কৰি দিম আপোনালোকে এই কথাটো নাজানে সাগে কি কাৰণে আপোনালোকে ভাবি আছে নৱেম্বৰত পাই যাম আপোনালোকে ভাবি আছে ডিসেম্বৰ আৰম্ভণিতে পাই যাম কিন্তু স্পষ্ট আপোনালোকে কথাটো কৈ দিছো ইয়াৰ মুখ্য কাৰণটো কি ইয়াৰ মুখ্য কাৰণটো হৈছে সব আপোনালোকে এটা কথা গম পায় না সেকেন্ড কাট অফ লিষ্টৰ কাৰণে এটা কেছ লাগি আছিল তাৰ কথাটো আপোনালোকে এইটো কথা গম পায় যে দুটা পোষ্ট ৰখাই দিয়া হৈছে হয়নে নহয় সেই সময়তে আপোনালোকে ৰিজাল্টটো অফ কৰি দিয়া হৈছিল মানে হোল্ড কৰি দিব কাৰণে কৈছিল কোৰ্টত কিন্তু হোল্ড কৰিবলৈ নোৱাৰিলে চৰকাৰে এটা নিৰ্ধাৰিত কৰি দিলে যে দুটা পোষ্ট আমি এৰি দিছো বা কোৰ্টে সিদ্ধান্ত ললে যে দুটা পোষ্ট আপোনালোকে ৰখাই থব লাগিব কিন্তু এটা নিয়ম থাকে আপোনালোকে এটা কথা গম পায় না কোৰ্টে এতিয়ালৈকে এই কথাটো সম্পূৰ্ণৰূপে কৰে তেওঁলোকক এপইন্টমেন্ট দি দিবলৈ পাৰিব নোৱাৰে কথাটো গম পাইছে না যেতিয়ালৈকে দুটা পোষ্টৰ কেছটো ক্লিয়াৰ নহয় কথাটো স্পষ্ট বুজিলক যে যেতিয়া দুটা পোষ্টৰ কেছটো ক্লিয়াৰ হৈ যাব আপোনালোকে কথাটো ক্লিয়াৰ ভাবিলক দুটা পোষ্টৰ কেছটো ক্লিয়াৰ হৈ যাব ফাইনেল হৈ গল যে ইমান হৈ গল পোষ্টটো এইটো হৈ গল কিয়নো তাত এইটো 100% সিদ্ধান্ত এইটো নহয় যে দুটা পোষ্টত এই আগত যেটো কাট অফ লিষ্টৰ কাৰণে সেকেন্ড কাট অফ লিষ্টৰ কাৰণে যেটো জুজি আছে হেলৰা কিটাই পাব নে এই নতুন খিনি মানে বা পুৰণা খিনি যিবিলাক পৰীক্ষা দিয়ে তাৰ মাজতো পাই যাব পাৰে সেই কাৰণে এই দুটা পোষ্টটো ৰখাই থোৱা হৈছে আৰু লগতে আপোনালোকৰ জয়নিং বা এপইন্টমেন্টটো ৰখাই থোৱা হৈছে ইয়াৰ মুখ্য কাৰণ আপোনালোকে কোনো কোৱা নাই বা এনেকা ধৰণৰ ভিডিঅ' কোনো নবনাই কিন্তু আপোনালোকৰ আজি মই ভাবি কিনি আপোনালোকক পুৰা ক্লিয়াৰলি কৈ দিলো মই এই কথাটো মই আগৰ পৰাই জানো কিন্তু মই কোৱা নাছিলো আজি ইয়াৰ পৰা ভিডিঅ' বনাই দিলো কিয়নো বহুত সময় যথেষ্ট গল 13 তাৰিখে ডেট এটা আছিল সেকেন্ড কাট অফ লিষ্টৰ কিন্তু হেতু নহল এতিয়া এতিয়া আকৌ কোন ডেটটো দিয়া নাই হেতু ফাইনালি মই এতিয়াও ফাইনেল হোৱা নাই যেতিয়া জুন দিনা কেছটো শেষ হ'ব তাৰ নেক্সট দিনা আপোনালোকে এপইন্টমেন্ট পাই যাব হেতু তেতিয়ালৈ ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ গ্ৰুপত শেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব